জুবিন গাৰ্গৰ স্মৃতি বিজড়িত খাৰঘুলিৰ আইৰনমেন জিম। জুবিন গাৰ্গৰ অবৰ্তমানত জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন। কেক কাটি গীতেৰে হিয়াৰ আমুথুক স্মৰণ। জন্মদিনৰ লগত সংগতি ৰাখি পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ আয়োজন। 2019 বৰ্ষত গুৱাহাটীৰ খাৰঘুলিত হিয়াৰ আমুথু জুবিন গাৰ্গে স্থাপন কৰিছিল আইৰনমেন জিম। খাৰঘুলি অঞ্চলৰ যুৱক যুৱতীসকলৰ সুবিধাৰ্থে স্থাপন কৰা জিমটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল জুবিন গাৰ্গ, মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, ঢিং এক্সপ্ৰেছ হিমা দাসৰ লগতে বহু শুভাকাংক্ষী তথা অনুৰাগী। খাৰঘুলিৰ পূৰ্বৰ বাসগৃহত জুবিন গাৰ্গ থাকোঁতে সময় পালেই প্ৰায়ে আহিছিল আইৰনমেন জিমলৈ। খবৰ লৈছিল আইৰনমেন জিমৰ শৰীৰ চৰ্চাবিদ প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ। 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে জিমৰ তৰফৰ পৰা জন্মদিন উদযাপন কৰাৰ লগতে আয়োজন কৰি আহিছে এখন পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ। 18 নৱেম্বৰত জুবিন গাৰ্গৰ উপজা দিনত প্ৰতি বৰ্ষতে জিমৰ তৰফৰ পৰা জন্মদিন উদযাপন কৰাৰ লগতে আয়োজন কৰি আহিছে এখন পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো আইৰনমেন জিমৰ পৰিচালনাৰ দায়িত্বত থকা সাধন নাথৰ নেতৃত্বত মঙলবাৰে আয়োজন কৰা হয় হিয়াৰ আমুথু জুবিন গাৰ্গৰ জন্মদিন। কেক কাটি মায়াবিনী গীত গাই আইৰনমেন জিমৰ সৈতে জড়িত প্ৰশিক্ষক, খেলুৱৈ, অনুৰাগীসকলে উদযাপন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। পূৰ্বৰ বৰ্ষসমূহৰ দৰেই এইবাৰো জিম কৰ্তৃপক্ষই আয়োজন কৰিলে গুৱাহাটী ভিত্তিক এখন পাৱাৰ লিফটিং প্ৰতিযোগিতা। প্ৰায় 50-60 গৰাকী পাৱাৰ লিফটাৰে ল'ৰা ছোৱালী উভয় শাখাতে প্ৰতিযোগিতাখনত কৰিলে অংশগ্ৰহণ। সময় বাগৰিল, সকলো একেই আছে জুবিন গাৰ্গৰ স্মৃতি বিজড়িত আইৰনমেন জিমৰ প্ৰতিটো কোণ। কেৱল নাই কোটি কোটি জনতাৰ আৱেগ, প্ৰাণৰো প্ৰাণৰ জুবিন গাৰ্গ। চলিত বৰ্ষৰ 19 ছেপ্টেম্বৰত কাহানিও ঘূৰি নহা বাটেৰে গুচি গ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অবৰ্তমানত মঙলবাৰে কোটি কোটি অনুৰাগীয়ে উদযাপন কৰিলে জুবিন গাৰ্গৰ উপজা দিন। জুবিনবিহীনভাৱেই আইৰনমেন জিমেও পালন কৰিলে সংগীত শিল্পীগৰাকীৰ জন্মদিন। ইফালে খাৰঘুলিৰ সপোনৰ ঘৰখন নিৰ্মাণ হ'লেই পুৱা বা গধূলি যিকোনো এটা সময়ত শাৰীৰিক ব্যায়াম কৰাৰ কথা আছিল জুবিন গাৰ্গৰ। এই কথা জিমৰ পৰিচালনাৰ দায়িত্বত থকা সাধন নাথক কৈছিল জুবিন গাৰ্গে। কিন্তু সেই সপোন যে সপোন হৈয়ে থাকিল শিল্পী জুবিন গাৰ্গৰ। আমি একচুৱেলি 2019 16 জানুৱাৰী আমাৰ জিমখন অপেনিং কৰা হৈছিলে। দাদাই কৈ আছিলে বা আমিও কৈ আছিলোঁ ইয়াত এখন জিম লাগে। তাৰপৰা আমি কৈ আছিলোঁ জিম হ'লে ভাল হয়, জেগা অলপ ক্লিয়াৰ হ'ব। ঠিক আছে হ'ব, জিম খুলি দিছোঁ। আমি এনেকৈ চলি আছে আৰু প্ৰত্যেক বছৰে 18 নৱেম্বৰত আমি দাদাৰ বাৰ্থডে হিচাপে আমি প্ৰত্যেক বছৰে এখন খেলা পাতোঁ ইয়াতে ডেডলি মানে অল গুৱাহাটী। নেক্সট আমি চাওঁ অকণমান ডাঙৰকৈ পাতিব পাৰোঁ, অকল অসম যদি পাতিব পাৰোঁ নেক্সট ইয়াৰ ভাবি আছোঁ। যদি পাতিব পাৰোঁ অলপ ভাল লাগিব আৰু। জুবিন দাৰ স্মৃতি গোটেইখিনি জুবিন দাৰ স্মৃতি জড়িত হৈ আছে। জুবিন দাই থাকোঁতে যেতিয়া আপদ আছিল তেতিয়া তেওঁ জিমত আছিলে আৰু ঘৰটো বনোৱাৰ পিছতে তেওঁ কৈছিলে যে মই ৰাতিপুৱা গধূলি যিকোনো এক টাইম জিম কৰিম, তেতিয়া হাতত এটলিষ্ট ভাল থাকিব। সেইখিনি আৰু আহিছিলে ইয়াত থাকোঁতে জুবিন দাই প্ৰায় আহিছিলে, থকাকেইদিন আহিছিলে। মোক কৈছিলোঁ তেওঁ যে ঘৰ হ'লে কমপ্লিট হোৱাৰ পিছত তেওঁ ইয়াতে জিম কৰিব, এনে কথা কৈছিলোঁ। দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে জুবিন দাই আমাৰ ইয়াৰ ওচৰে পাজৰে বহুত মানুহক হেল্প কৰিছে। আগতো বহুত হেল্প কৰিছে জিমৰ ফালৰ পৰা। খেলো হেল্প কৰিছে দেই। নলবাৰীৰ এজনী ছোৱালী আছিল লাকি আহমেদ, তেওঁ কিবা এছিয়া খেলিব যাবৰ কাৰণে তেওঁ দাদাৰ ওচৰত আহিছিলে। দাদাই তেওঁ 20,000 নে 30,000 তেওঁ হেল্প কৰিছিলে। এনেকুৱা বহুত তেওঁ মোকো হেল্প কৰিছিলে। বাট মই যাব নোৱাৰিলোঁ কাৰণে মোৰ ভিজাটো কেঞ্চেল হ'ল। ৰাছিয়া যোৱা খেলিবৰ কাৰণে পাইছিলোঁ পাৱাৰ লিফটিং কম্পিটিশ্যনৰ কাৰণে। দাদাক মই ক'লোঁ এনেকৈ ইমান টকা লাগে কেনেকৈ যাম। ঠিক আছে তই খেলিব গৈছে তই যা, মই হেল্প কৰিম। পইচাখিনি ৰিটাৰ্ণ দিছে সিহঁতে।
তাৰপিছত ভিজা নাহাৰ কাৰণে যাব নোৱাৰিম এতিয়া আমাৰ কম্পিটিশ্যন আজি মোটামুটি 50-60 ষ্টুডেণ্ট আছে উদ্দেশ্যটো মানে সেইটো আৰু যে ইয়াৰ পৰা কিছুমান ল'ৰা ছোৱালী আগত যে কম্পিটিশ্যন ভাল কৰিব পাৰিব ইয়াৰ পৰা বিগিনিং ল'ৰাবিলাক ইফালে জুবিন গাৰ্গৰ অবৰ্তমানত আয়োজিত 53 সংখ্যক জুবিন গাৰ্গৰ উপজাদিনত উপস্থিত থাকিল আইৰণমেন জিমৰ সৈতে জন্মলগ্নৰে পৰা জড়িত থকা শাৰীৰিক নিৰ্দেশক ইন্দ্ৰ শৰ্মা একালৰ মহিলা শাৰীৰিক নিৰ্দেশক অঞ্জনা দাস আইৰণমেন জিমৰ সৈতে জড়িত থকা জুবিন গাৰ্গৰ সেই মধুৰ স্মৃতি ৰোমন্থন কৰিলে শাৰীৰিক নিৰ্দেশক তথা যোগ প্ৰশিক্ষক অঞ্জনা দাসে আজি দাদাৰ জন্মদিন উপলক্ষে আইৰণমেন জিমত পাৱাৰ লিফটিং কম্পিটিশ্যন পতা হৈছে দাদাৰ জন্মদিনৰ উপলক্ষে প্ৰতি বছৰে এনেকৈ জিমত পাৱাৰ লিফটিং কম্পিটিশ্যন পাতে ইয়াতে সাধনদাৰ নেতৃত্বত খেলুৱৈসকলক আগবঢ়াই নিবৰ বাবে কম্পিটিশ্যন কিবাকিবি হৈয়ে থাকে দাদাই বিচৰা ধৰণে যিমান পাৰে চেষ্টা কৰে আৰু ইয়াতে এই জিমখনত আৰম্ভণিৰ পৰাই মই জড়িত হৈ আছোঁ 2019 চনৰ পৰাই আৰু খুব সুন্দৰকৈ ইয়াতে দাদাৰ একচুৱেলি ইয়াৰ এই অঞ্চল খাৰঘুলি অঞ্চলৰ যিখিনি বসবাস কৰা লোক আছে তেওঁলোকৰ বাবে চিন্তা কৰি যুৱক যুৱতীসকলে আহি ইয়াতে প্ৰেক্টিছ কৰক বুলি জিমটো খুলিছিলে দাদাই নিজে প্ৰতিষ্ঠা কৰিছিল আৰু সেই হিচাপে আহিছিল বহুত ল'ৰা ছোৱালী আহিছিল আৰু আজি দাদা নাই যদিও দাদাৰ অনুপস্থিত আমি দাদাই বিচৰা ধৰণে ইয়াতে কম্পিটিশ্যন পাতা হৈছে পাৱাৰ লিফটিং কম্পিটিশ্যন আৰু কেক কাটিছোঁ খালি বেয়া লাগিছে এটা কথাই আমি যেতিয়া এই কম্পিটিশ্যনটো পাতোঁ দাদা আহে কেক কাটে 3-4 দিন ধৰি আমি ব্যস্ত হৈ থাকোঁ এই কম্পিটিশ্যনটোত আৰু বহুত ভাল লাগে দাদাক আমি উইশ কৰোঁ সেই পৰিৱেশটো আজি নাই কিন্তু তথাপিও খেলুৱৈসকল আহিছে ইয়াতে পাৰ্টিচিপেট কৰিছে দাদা বিচৰা ধৰণে গোটেই প্ৰগ্ৰেমটো হৈছে তাকেই ভাল লাগিছে আৰু দাদা যদিও নাই আমি দাদা নাই বুলি আমি অনুভৱ কৰা নাই দাদা বিচৰা ধৰণে আমি কম্পিটিশ্যনটো পাতি বহুত সুন্দৰকৈ পৰিচালনা কৰিছে সাধনদা ইন্দ্ৰদা আৰু ইয়াতে আছে সহযোগ কৰিছে বহুতে ময়ো ইয়াতে আহিছোঁ বহুত ভাল লাগিছে দাদাক মিছ কৰিছোঁ বহুত দাদা আমাৰ মাজত সদায় থাকিব ইয়াতে আমাৰ হৃদয়ত থাকিব দাদা জুবিন দা বহুত মিছ কৰিছোঁ হেপী বাৰ্থডে জুবিন দা উল্লেখ্য যে সংগীত জগতত এক উজ্জ্বল দক্ষতা হিচাপে জিলিকি আছে আৰু জিলিকি থাকিব জুবিন গাৰ্গৰ সত্তা সংগীতৰ উপৰি ক্ৰীড়াৰ প্ৰতি জুবিন গাৰ্গৰ আছিল অপৰিসীম অনুৰাগ তেওঁ নিজে ফুটবল খেলি ভাল পাইছিল লগতে ক্ৰীড়াৰ সৈতে জড়িত খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে প্ৰয়োজনত নেপথ্যত থাকি সহায় কৰিছিল খেল ভালপোৱা এইগৰাকী সংগীত সূৰ্য দৰদী শিল্পী জুবিন গাৰ্গলৈ গগো স্পৰ্টছ এনিৰ তৰফৰ পৰা যাচিলোঁ জন্মদিনৰ শুভেচ্ছা নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in